চাওঁতে চাওঁতে 15টা দিন অতিক্ৰম কৰিলে ৰাজীৱ খদিয়াৰ কথা পাহৰি নিৰ্গৰ্ভত সোমাই পৰিল। পিছে সামাজিক মাধ্যমত দিয়া এটা পোষ্টে পুনৰ মনত পেলাই দিলে প্ৰয়াত ৰাজীৱ খদিয়াক। সামাজিক মাধ্যমত পত্নী উপাসনা বাকলিয়ালৰ এটা পোষ্ট। পোষ্টটোত প্ৰয়াত ৰাজীৱ খদিয়া আৰু পত্নী উপাসনা বাকলিয়ালৰ এটা ফটো সন্নিৱিষ্ট কৰা আছে। ফটোখনৰ ওপৰত কেপশ্যন হিচাপে লিখি দিছে, ভাল পাওঁ তোমাক, ভাল পাই থাকিম, পুৰেতো জীৱন মই তোমাকে খুবিম, তুমি নাথাকিলেও মোৰ কাষত নিসংগতাক সাৱটিম তুমি এই বুলি। এই বিশেষ কলিকেইটা প্ৰয়াত ৰাজীৱ খদিয়াৰ এটা বিশেষ গীতৰ আৰু সেই গীতটোৰ কলিকেইটা তুলি এনেদৰে ফটোখনৰ ওপৰত কেপশ্যন হিচাপে দিছে, আজি আছিল ৯ম সংখ্যক বিবাহ বাৰ্ষিকী। স্বামীৰ এটা গানৰ কলিৰে বিবাহ বাৰ্ষিকীত স্মৰণ কৰিলে পত্নীয়ে। প্ৰতিগৰাকী অসমীয়াক কন্দুৱাই উৰুকাৰ আনন্দ উল্লাসৰ মাজতেই গুচি গৈছিল ৰাজীৱ খদিয়া। ৰাজীৱ খদিয়াৰ মৃত্যুত যেন শোকাস্তব্ধ হৈ পৰিছিল প্ৰতিগৰাকী অসমীয়া। এই বিশেষ বস্তুৰ পিছতেই পুনৰ আৱেগিক হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। নিউজ ডেস্ক, এনি টক্স। চাওঁতে চাওঁতে 15টা দিন অতিক্ৰম কৰিলে ৰাজীৱ খদিয়াৰ কথা পাহৰি নিৰ্গৰ্ভত সোমাই পৰিল। পিছে সামাজিক মাধ্যমত দিয়া এটা পোষ্টে পুনৰ মনত পেলাই দিলে প্ৰয়াত ৰাজীৱ খদিয়াক। সামাজিক মাধ্যমত পত্নী উপাসনা বাকলিয়ালৰ এটা পোষ্ট। পোষ্টটোত প্ৰয়াত ৰাজীৱ খদিয়া আৰু পত্নী উপাসনা বাকলিয়ালৰ এটা ফটো সন্নিৱিষ্ট কৰা আছে। ফটোখনৰ ওপৰত কেপশ্যন হিচাপে লিখি দিছে, ভাল পাওঁ তোমাক, ভাল পাই থাকিম, পুৰেতো জীৱন মই তোমাকে খুবিম, তুমি নাথাকিলেও মোৰ কাষত নিসংগতাক সাৱটিম তুমি এই বুলি। এই বিশেষ কলিকেইটা প্ৰয়াত ৰাজীৱ খদিয়াৰ এটা বিশেষ গীতৰ আৰু সেই গীতটোৰ কলিকেইটা তুলি এনেদৰে ফটোখনৰ ওপৰত কেপশ্যন হিচাপে দিছে, আজি আছিল ৯ম সংখ্যক বিবাহ বাৰ্ষিকী। স্বামীৰ এটা গানৰ কলিৰে বিবাহ বাৰ্ষিকীত স্মৰণ কৰিলে পত্নীয়ে। প্ৰতিগৰাকী অসমীয়াক কন্দুৱাই উৰুকাৰ আনন্দ উল্লাসৰ মাজতেই গুচি গৈছিল ৰাজীৱ খদিয়া। ৰাজীৱ খদিয়াৰ মৃত্যুত যেন শোকাস্তব্ধ হৈ পৰিছিল প্ৰতিগৰাকী অসমীয়া। এই বিশেষ বস্তুৰ পিছতেই পুনৰ আৱেগিক হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। নিউজ ডেস্ক, এনি টক্স। চাওঁতে চাওঁতে 15টা দিন অতিক্ৰম কৰিলে ৰাজীৱ খদিয়াৰ কথা পাহৰি নিৰ্গৰ্ভত সোমাই পৰিল। পিছে সামাজিক মাধ্যমত দিয়া এটা পোষ্টে পুনৰ মনত পেলাই দিলে প্ৰয়াত ৰাজীৱ খদিয়াক। সামাজিক মাধ্যমত পত্নী উপাসনা বাকলিয়ালৰ এটা পোষ্ট। পোষ্টটোত প্ৰয়াত ৰাজীৱ খদিয়া আৰু পত্নী উপাসনা বাকলিয়ালৰ এটা ফটো সন্নিৱিষ্ট কৰা আছে। ফটোখনৰ ওপৰত কেপশ্যন হিচাপে লিখি দিছে, ভাল পাওঁ তোমাক, ভাল পাই থাকিম, পুৰেতো জীৱন মই তোমাকে খুবিম, তুমি নাথাকিলেও মোৰ কাষত নিসংগতাক সাৱটিম তুমি এই বুলি। এই বিশেষ কলিকেইটা প্ৰয়াত ৰাজীৱ খদিয়াৰ এটা বিশেষ গীতৰ আৰু সেই গীতটোৰ কলিকেইটা তুলি এনেদৰে ফটোখনৰ ওপৰত কেপশ্যন হিচাপে দিছে, আজি আছিল ৯ম সংখ্যক বিবাহ বাৰ্ষিকী। স্বামীৰ এটা গানৰ কলিৰে বিবাহ বাৰ্ষিকীত স্মৰণ কৰিলে পত্নীয়ে। প্ৰতিগৰাকী অসমীয়াক কন্দুৱাই উৰুকাৰ আনন্দ উল্লাসৰ মাজতেই গুচি গৈছিল ৰাজীৱ খদিয়া। ৰাজীৱ খদিয়াৰ মৃত্যুত যেন শোকাস্তব্ধ হৈ পৰিছিল প্ৰতিগৰাকী অসমীয়া। এই বিশেষ বস্তুৰ পিছতেই পুনৰ আৱেগিক হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। নিউজ ডেস্ক, এনি টক্স।